প্ৰিয় দৰ্শক, এইকেইদিন মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভট্টদেৱ ইউনিভাৰ্চিটি, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় আৰু ত্ৰিপুৰা ইউনিভাৰ্চিটিত ওলোৱা চাকৰিৰ বিষয়ে, গেষ্ট ফেকাল্টি আৰু কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট প্ৰফেচৰ আৰু ইয়াৰ বাবে কি কি যোগ্যতা লাগে, কিহৰ পদ খালী, সকলো তথ্য দি যাম। প্ৰথম মই লৈছোঁ ত্ৰিপুৰা ইউনিভাৰ্চিটি, চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয়, আগৰতলাত আছে। সূৰ্য মণিনগৰ বুলি ঠাইত তাত পাব আপোনালোকে। আৰু অফিচিয়েল ৱেবছাইট হৈছে www.tripurauniv.ac.in। ন'টিচ ইনভাইটিং এপ্লিকেশ্যনছ ফৰ গেষ্ট ফেকাল্টি এছাইনমেণ্ট। প্ৰথমটো হৈছে আৰ্কিঅ'লজি এণ্ড এনচিয়েণ্ট ইণ্ডিয়ান কালচাৰ ডিপাৰ্টমেণ্ট, 3টা পদ খালী। মাষ্টাৰ্ছ ডিগ্ৰী লগত নেট থাকিলে ডিজাইৰেবল বুলি কৈছে। আৰু বিষয়টো থাকিব লাগে হিষ্ট্ৰী, এনচিয়েণ্ট ইণ্ডিয়ান কালচাৰ এণ্ড আৰ্কিঅ'লজি, আৰু নহ'লে MA/MSc নেট লগত আৰ্কিঅ'লজি আৰু এন্থ্ৰপ'লজি। ইয়াৰ বাহিৰে PhD থাকিলেতো প্ৰিফাৰেঞ্চ পোৱাটো স্বাভাৱিক কথা। স্পেচিয়েলাইজেশ্যন থাকিব লাগে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী আৰু কালচাৰ আৰ্কিঅ'লজি, 3টা পদ খালী। বেংগালী 6টা পদ খালী অ'পেন হয়। বটানী 3টা পদ খালী অ'পেন হয়। কেমেষ্ট্ৰি 5টা পদ খালী, ইনঅৰ্গেনিক কেমেষ্ট্ৰি 2, ফিজিকেল কেমেষ্ট্ৰি 2, অৰ্গেনিক কেমেষ্ট্ৰি 1। তাৰপিছত আহিল কমাৰ্চ, 7টা পদ খালী অ'পেন হয়। ইয়াৰ কাৰণে 6টা পদ খালী হৈছে কমাৰ্চৰ কাৰণে, 1টা পদ খালী হৈছে ইকনমিক্সৰ কাৰণে। তাৰপিছত আহিল কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, 1টা পদ খালী। আৰু স্পেচিয়েলাইজেশ্যন থাকিব লাগে ইমেজ প্ৰচেছিং এণ্ড প্ৰবেবিলিটি এণ্ড ৰেণ্ডম প্ৰচেছ। তাৰপিছত এডুকেশ্যন 3টা পদ খালী অ'পেন স্পেচিয়েলাইজেশ্যন, MA ইন এডুকেশ্যন লগত নেট চেলেট PhD যি থাকে। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 2টা পদ খালী অ'পেন স্পেচিয়েলাইজেশ্যন, খালী ডিজাইৰেবল হ'ব যদি আপোনাৰ স্পেচিয়েল নলেজ থাকে MAT LAB, চিমুলিং, পাইথন প্ৰগ্ৰেমিং, চেন্সৰ্ছ এণ্ড ছিষ্টেম, স্পেচিয়েল ইলেক্ট্ৰিকেল মেচিনছ, মাইক্ৰ' গ্ৰিড এটচেট্ৰা, এণ্ড এবিলিটি টু হেণ্ডেল পাৱাৰ ছিষ্টেম এণ্ড পাৱাৰ ইলেক্ট্ৰনিক্স লেবৰেটৰিজ, PhD থাকিলে প্ৰিফাৰেবল বুলি কৈ দিছে। তাৰপিছত নেক্সট আহিল ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, 3টা পদ খালী অ'পেন হয়। আৰু ইয়াতো একেই ডিজাইৰেবল কৈছে যদি আপোনাৰ পাইথন, MAT LAB, মেটলেব, অক্টেভ ইত্যাদি আৰু কিবা কিবি ইয়াত দিয়া আছে। তাৰপিছত আহিল ফাইন আৰ্টছ, 1টা পদ খালী, হিষ্ট্ৰী থাকিব লাগে, স্পেচিয়েলাইজেশ্যন ইন এনচিয়েণ্ট মেডিভেল অৰ মডাৰ্ণ হিষ্ট্ৰী বা আৰ্কিঅ'লজি, PhD থাকিলে ডিজাইৰেবল বুলি কৈ দিছে। ফৰেষ্ট্ৰি এণ্ড বায়'ডাইভাৰ্চিটি 2টা পদ খালী অ'পেন। জিঅ'গ্ৰাফী এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট 2টা পদ খালী অ'পেন। হিন্দী 2টা পদ খালী অ'পেন, খালী টিচিং ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ থাকিব লাগে হিন্দী লেংগুৱেজ এণ্ড লিটাৰেচাৰ, তেতিয়া প্ৰিফাৰেঞ্চ পাব। ইনফৰমেশ্যন টেকন'লজি 2টা পদ খালী অ'পেন। জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন 3টা পদ খালী অ'পেন। ককবৰক 3টা পদ খালী অ'পেন, তেওঁলোকৰ তাৰ ভাষা। লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স 2টা পদ খালী অ'পেন। লিংগুইষ্টিক্স এণ্ড ট্ৰাইবেল লেংগুৱেজেছ 2টা পদ খালী, ক'ৰ লিংগুইষ্টিক, থিয়ৰিটিকেল লিংগুইষ্টিক হ'ব লাগে। বিজনেছ মেনেজমেণ্ট 8টা পদ খালী অ'পেন। মেথামেটিক্স 2টা পদ খালী অ'পেন। মাইক্ৰ'বায়'লজি 2টা পদ খালী অ'পেন। মিউজিক 2টা পদ খালী অ'পেন। আৰু খালী মিউজিকত কৈছে হিন্দুস্তানী, ক্লাছিকেল, ভোকেল আৰু কথক ডান্স থাকিলে প্ৰিফাৰেঞ্চ পাব। ফিলচফি 3টা পদ খালী অ'পেন। ফিজিকেল এডুকেশ্যন 1টা পদ খালী অ'পেন। ফিজিক্স 1টা পদ খালী অ'পেন হ'ব। পলিটিকেল ছায়েন্স 4টা পদ খালী অ'পেন স্পেচিয়েলাইজেশ্যন। ৰুৰেল মেনেজমেণ্ট এণ্ড ডেভেলপমেণ্ট 3টা পদ খালী অ'পেন। স্কুল অফ এডুকেশ্যন 12টা পদ খালী অ'পেন। আৰু ছ'চিয়লজি 3টা পদ খালী অ'পেন। ষ্টেটিষ্টিক্স 3টা পদ খালী অ'পেন। BVOC ফিল্ম এণ্ড ভিডিঅ' প্ৰডাকশ্যন 1টা পদ খালী অ'পেন। ইয়াৰ কাৰণে আপোনাৰ নিৰ্দিষ্ট বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী মিনিমাম 55%, যদি আনৰিজাৰ্ভ আৰু ৰিজাৰ্ভ কেটেগৰীসকলে 5% ৰেহাই পাব। আৰু ছুপাৰ এনুৱেটেড যদি টিচাৰ থাকে তেওঁলোকেও গেষ্ট ফেকাল্টিৰ কাৰণে যাব পাৰে, খালি মেক্সিমাম বয়স 70 ইয়াৰ্ছে থাকিব। প্ৰতিটো লেকচাৰৰ কাৰণে 1500 টকা পাব, মেক্সিমাম 50,000 আপুনি পাব। এপ্লাই কৰিবলৈ হ'লে সকলো তথ্য লগত লৈ এপ্লিকেশ্যন যি প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মেট সেইটো ফিল আপ কৰি ছেল্ফ এটেষ্টেড কৰি সকলো তথ্য পঠাই দিব লাগিব recruitment_guestfaculty@tripurauniv.ac.in। 25 আগষ্ট আগে আপোনালোকে সেই কামটো কৰিব লাগিব 16:30 আগত, তেনেকৈ ইয়াত দিয়া আছে। তাৰপিছত অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব ইণ্টাৰভিউত, এটা ছেট ছেল্ফ এটেষ্টেড জেৰক্স কপি লগত কাৰিকুলাম ভিটাই, সেইটো শ্বৰ্টলিষ্টেড সকলক ইণ্টাৰভিউলৈ মাতিব 31 আগষ্ট তাৰিখে। আৰু সেইটো আপোনালোকে ৱেবছাইটত পাই যাব, তেওঁলোকৰ অফিচিয়েল ত্ৰিপুৰা ইউনিভাৰ্চিটিৰ ৱেবছাইট ভিজিট কৰি থাকিবলৈ নেপাহৰিব। আৰু বিশেষ কথা ইয়াত উল্লেখ নাই, এয়া হৈছে তেওঁলোকৰ অফিচিয়েল
এপ্লিকেশ্যন ফৰ্মেট, ইয়াত ফটো, ইয়াত যি তথ্য বিচাৰে সকলো তথ্য দিব। ইংৰাজীতহে ফিল আপ কৰিব পাৰিলে আপোনালোকে কেপিটেল লেটাৰত ফিল আপ কৰিলে বেছি ভাল। লাষ্টত ছিগনেচাৰ কৰি দিব আৰু যি তথ্য ইয়াত বিচাৰিছে সকলো তথ্য কিন্তু ভৰাই দিবলৈ নেপাহৰিব। সেইটো তেওঁলোকৰ ৱেবছাইটত পাই যাব বা এডভাৰটাইজমেণ্ট ডিটেইলছটো বিচাৰিলে তাতো পাই যাব, তাৰ লগত গাঁঠিয়ে দিছে। তাৰপিছত এতিয়া আমি আহোঁ অসমত যি মানে খালী হৈছিলে আৰু অৰুণাচল প্ৰদেশত। প্ৰথমে কৈ লওঁ ভট্টদেৱ ইউনিভাৰ্চিটি। ভট্টদেৱ ইউনিভাৰ্চিটি পাঠশালাত আছে ৰেজিষ্টাৰাৰ @bhattadevuniversity.ac.in। তাৰপিছত ইয়াত কৈছে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম, এটা পেজ CV লগত সকলো তথ্য দি টিচিং এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। 25,000 টকা পাৰ মান্থ, প্ৰতিটো লেকচাৰৰ কাৰণে 1200 টকাকৈ পাব। ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট 3টা পদ খালী, অ'পেন স্পেচিয়েলাইজেশ্যন। 26 আগষ্ট 3 বজাত ইণ্টাৰভিউ হ'ব। তাৰ আগে আগে গৈ পাই যাব। এটা ছেট ছেল্ফ এটেষ্টেড আৰু এটা ছেট অৰিজিনেল নিবলৈ নেপাহৰিব। তাৰপিছত আহিল ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়। ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু 25 আগষ্ট তাৰিখে হ'ব, 10 বজাত হ'ব। চেম্বাৰ অফ দ্য ডিন, ফেকাল্টি অফ এগ্ৰিকালচাৰেল ছায়েন্স। 1000 টকাকৈ প্ৰতিটো ক্লাছত, মেক্সিমাম 40,000। 2টা পদ খালী। MSc ইন এগ্ৰনমি 55% মিনিমাম। নেট স্লেট ICAR সেইটো লাগে। PhD থাকিলে প্ৰিফাৰেঞ্চ পাব বুলি ইয়াত লিখি দিছে। তাৰপিছত এটা ছেমিষ্টাৰ কাৰণে হয়, পিছত বহাবও পাৰে বা নিদিবও পাৰে, সেইটো কোনো কথা ইয়াত কোৱা নাই। যদি কিবা কাৰণত সেইদিনাখন ইণ্টাৰভিউ নহয়, নেক্সট দিনাখন হ'ব পাৰে, সেইকাৰণে তেওঁলোকৰ ৱেবছাইট ভিজিট কৰি থাকিব আৰু ফোন নম্বৰ দি দিছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে 9036426421 নহ'লে hod.agronomy@rgo.ac.in। ডাইৰেক্ট ইণ্টাৰভিউত গ'লেই হ'ল আৰু সেইদিনাখন। ধন্যবাদ।